ইমানে বয়স হ'ল যদিও তেওঁ কোনোদিন মেডিকেলত থাকি নাপালে বা ডক্টৰৰ পৰা বেজি বা টেবলেট খাই নাপালে। এইটো 2021 চনত এবাৰ এদিন মাত্ৰ থাকিছিলে মেডিকেলত। তাৰে এটা ভিডিঅ' আছিলে, মই আপোনালোকক এড কৰি দিছোঁ। আজি থাকিব লাগিব, আজি থাকিব লাগিব, আজি থাকিব লাগিব। চিকু মায়ে আহিছে, মায়ে আৰু দুলু চিকু থাকিব। এইবিলাক কি দেখিছো মই? কি কৈছ তহঁতি? কি খেলিছ? তই কি খেলিছ? সেইটো কি? ফ্ৰী ফায়াৰ। তই কি খেলিছ? তই কি খেলিছ? এইটো নামটো কি? এইটো নামটো কি? ফ্ৰী ফায়াৰ। এইটো ফ্ৰী ফায়াৰ। আৰু তই কি খেলিছ? ফ্ৰী ফায়াৰ। আৰু তই? ফ্ৰী ফায়াৰ। তই? ফ্ৰী ফায়াৰ। হা? মাইক মই দিছোঁ ৰ'ব। মই মাইক ফোন লগাই দিছোঁ বাৰু। আজি আহিছিলোঁ জেঠুহঁতৰ ঘৰলৈ। জেঠুহঁতৰ মানে জেঠু ঢুকালে বুলি ঘপককৈ খবৰ এটা পাই গ'লোঁ। কালি যোৱাকালি ঢুকালে, আজি জানাজা আছিলে 2টা বজাত। তো আহিলোঁ, ঘপককৈ ওলাই আহিলোঁ। মানুহজনীও আছিলে নাইট ডিউটি, তাইও বেচেৰি নাইট ডিউটি, টোপনি ক্ষতি যদিও তেনেকৈ আহিলে। সেয়া তাই ভাগৰত টোপনি গৈছে। আৰু ময়ো আহি আছোঁ দক্ষিণীয়া যিটো ৰাস্তা, সেই ৰাস্তা দি আহি আছোঁ। আৰু প্ৰায় 80 বছৰ পাৰ কৰিলে তেওঁ, মানে 1937 পৰা এতিয়ালৈকে তেওঁ 87 ইয়াৰ্ছ হ'ল। 87 ইয়াৰ্ছ থাকিলে, বহুত মৰমীয়াল আছে। তেওঁৰ মৰমতে আমি আহিলে মানে কথাটো তাত যিটো ঘৰত সোমাওঁ। বাই বাই। এতিয়া গৈ থাকোঁ দেই। এতিয়া গৈ আছোঁ, এইডোখৰ দেখিছে ৰাস্তাডোখৰ বৰ ধুনীয়া লাগে। দাৰ্জিলিং লিখা লাগিছে নে অকণমান দেখিবলৈ। দুপৰীয়া বাগান আছে, ৰাস্তাটো ভাল লাগে। তো সেইকাৰণে আহি আছোঁ। আৰু এয়া সিহঁতি গৈ আছে, এই ৰাজীৱুলহঁতো আহিছিলে খবৰ ল'বলৈ। তো সিহঁতিও সেয়া গৈ আছে গাড়ী। তাৰপিছত এনেকৈ আৰু দিনটো তেওঁ জনাজা সময়ত আহিলোঁ, তাৰে অকণমান ভিডিঅ' দিছোঁ। মানুহ ঢুকালে চবৰ ক্ষেত্ৰত কেনেকুৱা নহয়, মানে কিছুমান মানুহ বহুত মৰমীয়াল থাকে। ঠিক তেনেকুৱাই আছিলে আমাৰ জেঠুজন। আমাৰ জেঠুজন তেনেকুৱাই আছিলে, সৰুৰ পৰাই খুব মৰম কৰিছিলে। মানে নিজৰ আমাৰ যিটো নাম, সেই নামটো যদি তেওঁ আমাক মাতিয়ে নাপালে, কিবা কিবি মানে তেওঁ ধেমেলীয়া সুৰতে কিবা কিবি বেলেগ বেলেগ নাম দি মাতে। তেওঁ গড়কাপ্তানি বিভাগত চাকৰি কৰিছিলে। সেয়াই খুব দুখ লাগিছে। বয়স হ'ল যদিও তেওঁ মানে মাজে মাজে খবৰ কৰিব আহি আছিলোঁ। সেই খবৰ যেতিয়া কৰিবলৈ আহোঁ, তেওঁ বেমাৰত পৰি থাকে যদিও মোৰ মাতষাৰ শুনিলে মানে তেওঁ চকু বুলি চাই মাতষাৰ দিয়ে। তাৰে কিছুমান ভিডিঅ' এড কৰি দিম, চাব। তো তেনেকুৱা মানে কিছুমান মুহূৰ্ত থাকি যায় ন, স্মৃতি হৈ পেলাই। সেইকাৰণে আজি মনটো খুব বেয়া লাগিছে। তো সেইটো কাৰণে অকণমান ভিডিঅ' এটা কৰি ৰাখি থওঁ বুলি ভাবিলোঁ স্মৃতি হিচাপে। সেইটোৱে ভিডিঅ' আছিলে। লাইফ হিষ্ট্ৰীটো ইমান নাজানো যদিও যিকণ পালোঁ আমি বহুত ভাল পালোঁ। আৰু সকলোৰ লগতে তেওঁ মিলা প্ৰীতিকৈ থাকে। যেতিয়া সুস্থ আছিলে বহুতৰ লগত ভালকৈ কথা চথা পাতে, য'তে যায় তেওঁ চবৰ লগতে মিলি থাকে। সেইটোৱে আছে তেওঁ মানে ভাল গুণ। ভাল গুণটো সদায় ক'বই লাগিব। সেইকাৰণে তেওঁ ভাল গুণটোৰ বিষয়ে অলপ আপোনালোকক কৈ দিছোঁ। আৰু এই ভিডিঅ'টো যোনে যোনে চাই আছে, তেওঁৰ পৰিয়ালৰ কোনোবা যদি চাই আছে, কমেণ্ট এটা কৰি জনাব। আৰু তেওঁক যাতে আল্লাই বেহেষ্টত দাখিল কৰে, তাৰ বাবে তেওঁক দোৱা কৰিব। তো সেইটোৱে ক'বলগীয়া আছিলে মোৰ ভিডিঅ'টোত। আপোনালোকে তেওঁক দোৱা কৰিব যাতে জন্নাতুল ফিৰদৌছ নচিব হওক। বহুত মৰমীয়াল আছিলে, অন্তৰখন বহুত কোমল আছিলে, লোকৰ দুখত দুখী হয়, বহুত মানে গৰীব মানুহক সহায়ো কৰিছিলে। সেইকাৰণে মই ভাবিলোঁ স্মৃতি হিচাপে এটা ভিডিঅ' কৰি ৰাখি থওঁ, চাব। আৰু তেওঁক দোৱা কৰিব যাতে আল্লাই বেহেষ্টত দাখিল কৰে। সেইটোৱে আছিলে ভিডিঅ', এটা মানে দুখৰ ভিডিঅ' আৰু ৰাখিছোঁ এতিয়া। বাই বাই। খোৱাবৰ কাৰণে আহিছোঁ মই। ঢিলাকে ভাত অকণ খাব, ঢিলাকে ভাত অকণমান খাব, ঢিলাকে ভাত অকণমান খাব। এইটো আছিলে 2021 লাষ্টৰ ফালে, মানে অক্টোবৰত তেওঁৰ দেহাটো লাহে লাহে পৰিছে। আৰু তেখেতে 2 বছৰ থাকিলে। 2 বছৰ থকাৰ পাছত আজি তেওঁ ঢুকালে। তেখেতৰ আজি জনাজা হৈ গ'ল। সকলোৱে দোৱা কৰিব যাতে আল্লাই তেখেতক
জান্নাতুল ফিৰদৌছ নচিব কৰে। বহুত ভাল আছিলে। লোকৰ দুখত দুখী হয়, লোকৰ সুখত সুখী হয়, গৰীব মানুহক সহায় কৰি ভাল পায়, তেনেকুৱা এজন ব্যক্তি আছিলে। আৰু গাঁওখনৰ এজন মুৰব্বী হিচাপে আছিলে। তেওঁ ঢুকোৱাৰ লগে লগে গোটেই গাঁওখন চাহ পৰি গৈছে। বাই 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 এতিয়া গৈ থাকো দেই।